কংগ্ৰেছ সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ কংগ্ৰেছৰ বুকুচাত উঠি শিৱসাগৰত অখিল গগৈয়ে জয়লাভ কৰা বুলি মন্তব্য নাজিৰাৰ প্ৰাক্তন বিধায়কগৰাকীৰ কংগ্ৰেছৰ সহায় লৈ নিৰ্বাচনত জয়লাভ কৰাৰ পিছতো কংগ্ৰেছক সমালোচনা কৰাটো সমীচীন নহয় বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ বিধানসভাতো নাম নোলোৱাকৈ টিআৰপিৰ বাবে কৰা নাটকক লৈও মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ চালুক খাই লওঁ বিষ আছে কষ্ট কৰিছোঁ তো সেইকাৰণে অখিল গগৈ কোৱা নিচিনাকৈ থিয় হৈ কৰা নাই কষ্ট কৰিছিলোঁ গা বিষ মৰিব লাগিব তাৰপিছত চিন্তা কৰিম এইবিলাক কথা কিয় এতিয়া কৈছে মইতো নাজানো তেখেতে যিখিনি কথা কৈছে আগতে ক'ব লাগিছিল তেতিয়াহ'লে মই তেওঁক সাহসী বুলি ক'লোঁ হয় কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ শিৱসাগৰত জয়লাভ কৰিছে বুলি ক'বলৈ মই এতিয়া দ্বিধাবোধ নকৰোঁ কাৰণ তেওঁতো অলপ দিন আগত পঞ্চায়তৰ নিৰ্বাচন হৈছিল তাততো আমাৰ মিত্ৰতা নাছিল তেখেতৰ দলেতো প্ৰাৰ্থী দিছিল সেইখিনি কিমান জয়লাভ কৰিলে তেওঁ যে কৈ আছে অকল তেওঁহে কষ্ট কৰাৰ কাৰণে তেওঁ বেছ আছে তেওঁতো সেইটো দেখা নাই আৰু তেখেতে ইলেকশ্যনৰ আগত কি কৈছিল আপোনালোকে নিজৰ বজাবচোন যে মই যদি ছিট দিম বুলি নকওঁ মই যদি এৰি বুলি নকওঁ মোক কোনে পইচা দিব কি কৰিম এইবিলাক কথাটো তেওঁ নিজেই সামৰাওকাৰী আছিল আপোনালোকৰ আগত মই সেইবিলাক একো কথা ক'বলৈ নাযাওঁ মই কোনো বিতৰ্কিত মন্তব্য দিবলৈ নাযাওঁ খালি আমাৰ ক্ষেত্ৰত যিবিলাক কথা কৈছে মোৰ এটাই কথা মই আগতেও কৈছিলোঁ মোৰ সমষ্টিত গৈ তেখেতে কয় যে মই দোলাকাষৰীয়া পঞ্চায়তক প্ৰটেকশ্যন দিব নোৱাৰিলোঁ অৰ্থাৎ দোলাকাষৰীয়া পঞ্চায়তখন স্বাভাৱিকভাৱে ডিলিমিটেশ্যন কমিশ্যনৰ গাইডলাইন মতে শিৱসাগৰলৈ গুচি যাব নালাগিছিল আৰু অনুৰূপ ধৰণেৰে নামতিয়ালি পঞ্চায়ত য'ত সংখ্যালঘু ভোটাৰ থাকে সেইখনো শিৱসাগৰ সমষ্টিলৈ যাব নালাগিছিল সেইখিনি যোৱা ডিলিমিটেশ্যনৰ সময়ত কিয় গ'ল সেই প্ৰশ্নটো মোৰ বাবে এতিয়াও সাঁথৰ গতিকে সাঁথৰবিলাক লাহে লাহে ভাঙিব নিশ্চয় ক'ব নোৱাৰোঁ কিন্তু বিধানসভাত আমি মানে অন্য বক্তৃতা দি থাকোঁতে যিটো নিয়ম আমি ৰুল বুক মতে যাব লাগে কাকো ডিষ্টাৰ্ব দিব নাপায় মই কথা কৈ থাকোঁতে মোক বিৰোধী দলৰ সকলে বাৰু শুনিছিলে মোৰ বিৰোধী মানে বিজেপি শাসক কিন্তু আমাৰ নিজৰ অৰ্থাৎ বিৰোধী দলৰ সদস্যসকলে মোক বহুত সময়ত বাধা দিছিল বিভিন্ন প্ৰসংগ বেলেগলৈ লৈ যায় এই কথাবিলাক আপোনালোকে চাব পাৰিব আৰু সদনত প্ৰকৃততে অকল কাম কাজখিনি বন্ধ কৰি দিয়াটোৱে প্ৰকৃত লক্ষ্য হোৱা অনুচিত সেই গতিকে আমি কেতিয়াবা বয়কট কৰিলোঁ আকৌ ঘূৰি আহোঁ আৰু ডিবেটত অংশগ্ৰহণ কৰিছিলোঁ কিন্তু কিছুমান দলক আপোনালোকে দেখিব ৰাতিপুৱা আধা ঘণ্টাৰ কাৰণে আহি আৰু দিনটোৰ কাৰণে কেনেকৈ খেদা খাই পেলাই টিআৰপি ল'ব পাৰোঁ আপোনালোকৰ ওচৰতে বেছি কাৰো নাম নলওঁ সেইবিলাক আপোনালোকে নিজে চাই ল'ব আৰু আমি কিন্তু সদনৰ মৰ্যাদা ৰাখি পেলাই প্ৰতিবাদ যেনেকৈ কৰিব লাগে কৰিছিলোঁ আৰু বিভিন্ন ডিবেটতো অংশগ্ৰহণ কৰিছিলোঁ সকলোখিনি কৰিছিলোঁ মানে বিৰোধী হ'লোঁ বুলিয়ে মানে খুব গৰম কথা ক'ব লাগিব জঁপিয়াই থাকিব লাগিব আসনৰ পৰা সকলো সময়তে এইবিলাক মই উচিত বুলি নাভাবোঁ সেই গতিকে আমাৰ দলটোক মই তেনেকেই নেতৃত্ব দিব বিচৰা নাছিলোঁ আৰু দিয়া